কৃষ্ণ জয়গুৰু শংকৰ। আজি আমি বেংগলোৰত ভাদ মাহৰ পবিত্ৰ প্ৰথম দিন হিচাপে আমি ইয়াত নাম প্ৰসংগ আয়োজন কৰিছিলোঁ। যথেষ্ট সংখ্যক লোক আহি সমবেত হৈছিলে। প্ৰায় 20খন শৰাই আমাৰ ইয়াত আহিছিলে আজি, আৰু দেৱীসকলৰ যি উৎসাহ আমি দেখি সঁচাকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে অহা 25-26 আগষ্টত আমি দুদিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰিম। তাতো আপোনালোকৰ এনেদৰে সহায় সহযোগিতা কামনা কৰিছোঁ। তাৰোপৰিও আপোনালোকে গম পাইছে এই পবিত্ৰ ভাদ মাহটোত আমাৰ গোটেই মাহজোৰা কাৰ্যসূচীৰে বাংগালোৰৰ নামঘৰত আমি নাম প্ৰসংগৰ লগতে কীৰ্তন পাঠ দিহানামৰ আয়োজন কৰিছোঁ। গতিকে সকলো বাংগালোৰৰ বাকী অসমীয়া ৰাইজৰ উপস্থিতি সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম কণিকা ভূঞা। মই আজি শৰাই দিছোঁ। আজি ভাদ মাহৰ প্ৰথম দিনটো, আৰু ইয়াত আহি বহুত ভাল লাগে, কাৰণ সকলোকে ইয়াত আমি লগ পাওঁ আৰু বৰ ভাল লাগে। আৰু অনুভৱ কৰিছোঁ যে আপোনালোক যিমান অসমীয়া মানে ৰাইজ আছে আপোনালোক যাতে ইয়ালৈ আহে, আৰু চৌক আমি লগ চগ পাই ভালো লাগে, খুব ভাল মানে ফূৰ্তিও লাগে। আৰু আজি নাগা নামো হ'ল লগতে নামৰ লগত বেংগলোৰ অসমীয়া সমাজখন একতাৰ কাৰণে আৰু বেংগলোৰ সমাজৰ একতাৰ কাৰণে এই নামঘৰটো আমাৰ কাৰণে চাপোৰ্ট। ধন্যবাদ। আহি এনেকুৱা পৰিৱেশ এটা দেখি সঁচাকৈ খুব আনন্দ এনেকুৱা সুযোগ বাংগালোৰৰ নিচিনা ঠাই এনেকুৱা এটা অনুষ্ঠান এটা গৌৰৱৰ বিষয় আমাৰ হয়। অসমৰ বাহিৰত কোচবিহাৰৰ বাহিৰত আৰু বেলেগ কিখন চিঠিত তেনেকুৱা কৰি শুনা নাই এনেকুৱা সমৰ্থনকাৰী। ইয়াতে শুনিলেও পালোঁ কৰিলে নালাগে। বেংগলোৰ ৰাইজক লগ পালে নামঘৰত বাংগালোৰ ৰাইজ আৰু গোটেইখিনি মানুহ লগ পাই ব্যৱহাৰ পাতি শুশ্ৰূষা কেনেকৈ এনেকুৱা সংস্কৃতি এটা আমি ৰাইজক দেখাব পাৰিছোঁ। সেইটোৱে আমাৰ কাৰণে মোৰ নাম অনুৰাধা সেনগুপ্ত। মই গুৱাহাটীৰ পৰা বেংগালোৰ আহি আছোঁ মাজে মাজে, যিহেতু মোৰ দুজনী ছোৱালী ইয়াতে পঢ়িছিলে। এতিয়া এজনী ছোৱালী মানে নিজৰ হেৰিত সোমাইছে, বিজনেছত সোমাইছে ডিষ্ট্ৰিক্ট মায়াঙৰ বাবে। ইয়াতে আহি নামঘৰৰ খবৰ আমি ভাৰতীদাৰ পৰা প্ৰথম পালোঁ। তাৰপিছত ইয়াৰ আহি পেলাই বহুত ভাল লাগিছে। তাৰমানে অসমত থকা যেনে লাগিছে, আৰু অসমৰ বাহিৰত আহি নিজৰ হোম আৱে ফ্ৰম হোম এনেকুৱা লাগিছে, আৰু বহুত ভাল লাগিছে। আজি নামঘৰত যিখিনি দেখিলোঁ মানে ইয়াৰ এনভাইৰনমেণ্টটো দেখি পেলাই সঁচাকৈ বহুত ভাল লাগিছে। যিখিনি ৰাইজ পালোঁ অসমৰ হয় নহয়, অসমৰ ৰাইজ পালোঁ, আমাৰ নিজৰ মানুহখিনি পালোঁ, গুৰুজনাৰ বিষয়ে যিখিনি মানে উৎসৰ্গা হেৰি দেখিলোঁ, ভাল লাগে। সেইকাৰণে এইবাৰ ভাদ মাহত মই অসমৰ বোৱাৰী, কিন্তু আহি পেলাই মই এইবাৰ মোৰ শাৰীৰিক সেইকাৰণে অসুস্থ কাৰণে মই যাব নোৱাৰিলোঁ। তাৰ কাৰণে মই গম পালোঁ যে বেংগলোৰতে আমাৰ অসমীয়া সমাজৰ এভাগ নামঘৰ আছে। আগতেও আহিছোঁ, কিন্তু এইবাৰ ভাদ মাহত মই ইয়াত আহিম বুলি আহিলোঁ। আহি মই বন্তি এগছ দিলোঁ, আৰু সকলো ভকত আইসকলক লগ পাই মোৰ ইমান আনন্দিত হ'ল, বহুতখিনি ভাল লাগিল। তাতে মই যথাৰ্থতে মোৰ গুৰুজনাৰ এভাগ নামো গালোঁ, সেইভাগো ভাল লাগিল। গোটেইখিনি ভাল লাগিল, প্ৰসাদৰ পৰা আদি কৰি সকলোখিনি মই সুচাৰুৰূপে পাইছোঁ। ভাল লাগিল। অসমীয়া সমাজৰ বেংগলোৰ নামঘৰ ভকত আই বান্ধৱ কৃষ্ণ।